ডাকুৱা মণ্ডল সমল কেন্দ্ৰৰ সামূহিক উৎসৱ ওদালগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ডাকুৱা উচ্চ বিদ্যালয়ত আজি সামূহিক উৎসৱ উদযাপন কৰা হয়। ডাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়, গেৰুৱা ফুটুকিবাৰী প্ৰাথমিক বিদ্যালয়, বনগাঁও প্ৰাথমিক বিদ্যালয়, চৈবাৰী বিদ্যাপীঠ হাইস্কুল, পটাবাৰী প্ৰাথমিক বিদ্যালয়, পলাশগড় মধ্য ইংৰাজী বিদ্যালয়, গড়কাষ প্ৰাথমিক বিদ্যালয়, ডাকুৱা প্ৰাথমিক বিদ্যালয়, দানচোৰাং মধ্য ইংৰাজী বিদ্যালয় আৰু পুৰণদিয়া প্ৰাথমিক বিদ্যালয়ক সামৰি এই সামূহিক উৎসৱ পালন কৰা হয়। বিদ্যালয়কেইখনৰ ছাত্ৰ-ছাত্ৰীসকলে সামূহিক উৎসৱত অংশগ্ৰহণ কৰি বিহু নৃত্য, বড়ো, ৰাভা লোকনৃত্য প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে। ডাকুৱা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক অমৰজ্যোতি ৰাভাই ভাষণ প্ৰসংগত বৃহত্তৰ ডাকুৱা অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বুলি বক্তব্য ৰাখে। এই সামূহিক উৎসৱত বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতাৰ লগতে নিজা নিজা কৃষ্টি প্ৰদৰ্শন কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মানসিক আৰু বৌদ্ধিক বিকাশৰ দিশটোত যথেষ্ট মনোযোগ দিয়া বুলি জানিব দিয়ে। ডাকুৱা ক্লাছৰ অধীনত আজি আমাৰ ডাকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আমি আমাৰ ডাকুৱা ক্লাষ্টাৰৰ অন্তৰ্গত 10খন বিদ্যালয়ৰ গোটেইসমূহ ছাত্ৰ-ছাত্ৰীসকলক লৈ পেলাই আজি আমি এটা কমিউনিটি ফেষ্টিভেল ইয়াতে আয়োজন কৰা হৈছে। প্ৰথমবাৰৰ কাৰণে আমি ইয়াতে এইটো আয়োজন কৰা হৈছে আৰু আমাৰ সমগ্ৰ শিক্ষাৰ অধীনৰ যিসমূহ নতুন ধৰণৰ কাৰ্যসূচী আহি আছে এই কাৰ্যসূচীসমূহ আমি যিমান পাৰোঁ ৰূপায়ণৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই অঞ্চলটো আমাৰ বাৰেৰহণীয়া বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ এটা অঞ্চল আৰু প্ৰতিখন বিদ্যালয়তে আমাৰ প্ৰতিটো জনগোষ্ঠীৰ ল'ৰা ছোৱালীসকলে ইয়াতে পাঠদান কৰি আছে। এতিয়া পাঠদানৰ সমান্তৰালভাৱে আমাৰ যিসমূহ আমাৰ জনগোষ্ঠীয় যিসমূহ আমাৰ সংস্কৃতি আছে সেই সংস্কৃতিৰ যিসমূহ আমাৰ নৃত্যই হওক বা গীতেই হওক সেইসমূহৰ যিসমূহ পৰিৱৰ্ধন আৰু প্ৰসাৰৰ কাৰণে আমি এটা ষ্টেপ লৈছোঁ। স্কুলীয়া পৰ্যায়ৰ ল'ৰা ছোৱালীখনৰ অন্তৰত জানো আমাৰ এই কালচাৰেল যিটো মনোভাৱ, সাংস্কৃতিক যিটো মনোভাৱ জানো সৰুৰ পৰাই জাগ্ৰত হয় আৰু আমাৰ হেৰাই যাব ধৰা যিসমূহ কৃষ্টি তাক জীয়াই ৰখাৰ কাৰণে এই নতুন প্ৰজন্মটোক আমি জানো উদ্বুদ্ধ কৰিব পাৰোঁ তাৰে এটা মহান উদ্দেশ্য লৈ পেলাই এইটো কৰা হৈছে। আৰু ইয়াত আজি গোটেইখিনি বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে আহি তেওঁলোকৰ নিজৰ নিজৰ জনগোষ্ঠীয় যিসমূহ সাজ পোছাক পৰিধান কৰি পেলাই ইয়াতে আজি নৃত্য অনুষ্ঠানটো কৰিছে আৰু আপোনালোকে আহি নিজেও গম পাইছে যে ইয়াৰ এটা এই ডাকুৱা অঞ্চলটোৰ যিটো পৰিৱেশ আজি এটা বেলেগ এটা ৰূপত মানে ৰূপান্তৰিত হৈছে বুলি আমি ক'ব পাৰোঁ। আজি ইয়াৰ অকল ছাত্ৰ ছাত্ৰীখিনিয়ে নহয় ইয়াতে অভিভাৱকবিলাকেও আহি আমাৰ ইয়াতে যোগদান কৰিছে আৰু তাৰ কাৰণে আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই প্ৰগ্ৰেমটো গোটেই সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে ডাকুৱা স্কুলে একদম নিজস্বভাৱে এটা উদ্যোগ গ্ৰহণ কৰিছে আৰু আমাৰ সন্মানীয় এই ডাকুৱা হাইস্কুলৰ প্ৰধান শিক্ষক মাননীয় জয়ন্ত কুমাৰ বড়োদেৱ আছে আৰু তেওঁৰ উদ্যোগতে মই যেতিয়াতো প্ৰস্তাৱ আগবঢ়াইছিলোঁ একে এষাৰতে য়েছ বুলি কৈছে আৰু গোটেই জেগাখিনি আমাক দিছে। আমি তেওঁলৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও জানো এনেকুৱা ভাল এটা প্ৰগ্ৰেমবিলাক আমি ইয়াতে পাতি পেলাই এই অঞ্চলৰ শৈক্ষিক পৰিৱেশৰ লগতে সাংস্কৃতিক দিশটো জানো আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সদায় বদ্ধপৰিকৰ হ'ম আৰু লগতে আমাৰ বিদ্যালয়সমূহেও আগলৈ জানো আমাক এই ধৰণৰ অনুপ্ৰেৰণা এটা জগাই যায় তাৰ কাৰণে মই তেওঁলোকলৈ এটা মই অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পিছৰ পৰ্যায়ৰো আমি যিকোনো অনুষ্ঠান পাতিবৰ কাৰণে আমি চেষ্টা কৰিম। ডাকুৱা ক্লাষ্টাৰ লেভেলৰ এই প্ৰগ্ৰামৰ জৰিয়তে প্ৰকৃত শিক্ষাৰ যিটো অবজেক্টিভছ টুৱাৰ্ডছ দ্য ষ্টুডেণ্ট এইটো আজি আমি ভিজুৱেলাইজ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ কণ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন জনগোষ্ঠীৰ মাজত থাকিও নিজক কি ধৰণে ৰিপ্ৰেজেণ্ট কৰিব পাৰে আৰু লগতে ইটোৰ ৰেছপঞ্চিবিলিটি কি ধৰণে বিয়াৰ কৰিব পাৰে এইটো আজি ভিজুৱেলাইজ হৈছে। আমি এই প্ৰগ্ৰামৰ জৰিয়তে আমি আমাৰ এই অঞ্চলটোৰ শিক্ষাৰ দিশৰ লগতে সাংস্কৃতিবান হ'বৰ কাৰণে উৎসাহ যোগাব পাৰিছোঁ। এয়ে আমাৰ অতি আনন্দিত অনুভৱ কৰিছোঁ। টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট, গ্ল'বেল NU 24/7।